ওয়েলকাম বেক মাই ইউটিউব ফেমিলি। আজি এটা আকৌ নতুন DIY লৈ আহিছোঁ। আজি DIYটো কোকোনাট অইলে আমি নিজৰ স্কিনখন কেনেকৈ হোৱাইটনিং গ্ল'য়িং আৰু কৰি ৰাখিব পাৰোঁ। এনেকৈ নাৰিকল তেল ল'ব 1 চামুচ। মই এসপ্তাহৰ কাৰণে বনাইছোঁ। 1 চামুচ ল'ব মৌ, তাৰ পৰা ল'ব গ্লিচাৰিন 1 চামুচ। গ্লিচাৰিনে আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰখাত সহায় কৰে। লগতে মৌয়ে আমাৰ স্কিনত ছফ্টনেছ আনিব, স্কিন হোৱাইটনিং কৰিব। আৰু লৈছোঁ ভিটামিন ই কেপচুল 2টা অইল। ভিটামিন ই অইলে আমাৰ স্কিনখনৰ ক'লা দাগ, ডাৰ্ক স্পট, ফাইভ লাইনছ এইবোৰ নোহোৱাত সহায় কৰে। এনেকৈ গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ব। আমাৰ স্কিনখন যদি ড্ৰাই কৰি ৰাখোঁ তেনেহ'লে আমাৰ স্কিনত বয়সৰ ছাপটো সোনকালে অহা দেখা যায়। সেইকাৰণে আমি স্কিনখন ড্ৰাই কৰি ৰাখিব নালাগে। এনেকৈ ঘৰতে থকা কিছুমান সৰু সৰু ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আমাৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখিব লাগে। গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মিলাই লৈ এনেকৈ পেষ্ট এটা বনাই ল'লোঁ। এতিয়া এইখিনি আপোনালোকে এটা ডিব্বাত ভৰাই ল'ব। তেনেকৈ মই ধুনীয়াকৈ ক্ৰীমটো ভৰাই দিছোঁ। মই শোৱা বিচনাৰ ওচৰতে থৈ দিওঁ। আপোনালোকে এনেকৈ ভৰাই ল'ব। মই এসপ্তাহৰ কাৰণে বনাইছোঁ, ইমান ইনগ্ৰিডিয়েণ্ট। এতিয়া নিজৰ স্কিনটো ধুনীয়াকৈ ক্লিন কৰি ল'ব। কাৰণ যি DIY নলগাকৈ আমি প্ৰথমতে নিজৰ ফেচটো ক্লিন কৰি ল'ব লাগে। ফেচটো ক্লিন কৰি লৈছোঁ। এতিয়া আমি তৈয়াৰ কৰি লোৱা ইনগ্ৰিডিয়েণ্টছটো লগাম। লগাই অকণমান সময় মাছাজ কৰিব। এনেকৈ ভালকৈ আপোনালোকে মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেকৈ মাছাজ কৰিব। সদায় মাছাজ কৰোঁতে তলৰ পৰা ওপৰলৈ এনেকৈ ক্ৰছ কৰিব। এনেকৈ 5 পৰা 7 মিনিট সময় মাছাজ কৰিব। মাছাজ কৰি আপোনালোকে মুখত আধা ঘণ্টা ৰাখিব। আধা ঘণ্টাৰ পাছত নৰ্মেল পানীৰে মুখখন ধুব। ধুই আপোনালোকে ধুনীয়াকৈ নাইট ক্ৰীম লগাই শুই যাব। কাৰণ এইটো অভাৰনাইটৰ কাৰণে ৰাখিব নোৱাৰে। ইয়াত মৌ দিয়া হৈছে। মৌটো চিপচিপা হৈ থাকে, আমি এনেকৈ শুব নোৱাৰোঁ। আধা ঘণ্টা ৰাখিলেই আপোনালোকৰ যিখিনি কাম কৰিবলগীয়া আছে আমাৰ DIYটো সেইখিনি কাম যথেষ্ট হ'ব। আধা ঘণ্টা ৰাখি মুখখন ধুনীয়াকৈ ধুই দিব। খালী পানীৰে ধুব।
ফেচ ৱাছ বা কিবাকিবি লগাবলৈ নালাগে। এনেকৈ অকণমান ধুনীয়াকৈ গালখনত লগাই আধা ঘণ্টা ৰাখিব। আধা ঘণ্টাৰ পাছত ঠাণ্ডা পানীৰে ধুব। এনেকৈ আপোনালোকে ৰেগুলাৰ লগাওক, দেখিব আপোনালোকৰ মুখত থকা ডাৰ্ক স্পটছবিলাক, বয়সৰ চাপবিলাক, ফাইভ লাইনছবিলাক লাহে লাহে নোহোৱা হ'ব। আৰু মুখৰ বেছি ড্ৰাই হৈ থাকিলে আমাৰ স্কিনটো সোনকালে ৰিংকলছ পৰা দেখা যায়। এনেকৈ আপোনালোকে ৰাখি ধুনীয়াকৈ নিজৰ স্কিনটো মইশ্চাৰাইজ কৰি ৰাখিব। ৰাখিলে আমাৰ ৰিংকলছবোৰ নপৰে, লগতে ডাৰ্ক স্পটছবোৰো আমাৰ সোনকালে ভাল হ'ব। এনেকৈ আপোনালোকে ৰেগুলাৰ কৰক, কৰি কেনেকুৱা ৰিজাল্ট পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।